বিৰতিৰ পিছত পুনৰ হৈ ৰৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান ৰাইজে ৰজাৰ মাজলৈ বিৰতিলৈ যোৱাৰ পূৰ্বে আমি কথা পাতি আছিলোঁ যে তেজপুৰ আৰু মংগলদৈ সমষ্টিত আপোনালোকে প্ৰাৰ্থী নিক্ষেপ কৰাক লৈ হাগ্ৰামা মহিলাই আপোনালোকক সমালোচনা কৰিছে আৰু আপোনালোকে তাত গোপন বুজাবুজি কাৰোবাৰ সৈতে কৰিব বিচাৰিছে বুলি কৈছে আৰু তাৰ কাৰণেই আপোনালোকে আচলতে প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰা বুলি তেখেতে কৈছে। চাওক, এই কথাটো মই কৈ আছিলোঁ যে তাতে ফৰেষ্টত যিবিলাক বসবাস কৰি আছে তেখেতসকলক ভূমিৰ পাট্টা দিব লাগে, কিয়নো সেইসকলে বেলেণ্ড ব্লকত এনক্ৰ'চ হোৱাৰ কাৰণে ফৰেষ্টত যাব লগা হৈছে, নদী গৰাখহনীয়া হোৱাৰ কাৰণে তাত যাব লগা হৈছে, নাগালেণ্ড বৰ্ডাৰত কনফ্লিক্ট হোৱাৰ কাৰণে তাত যাব লগা হৈছে আৰু তাত তেখেতসকলে বহুত বছৰ ধৰি বসবাস কৰি আছে, কিন্তু ভূমিৰ পাট্টা আজিলৈকে দিয়া নাই, যাৰ কাৰণে স্কুল তাত স্থাপন কৰিব পৰা নাই, মেডিকেল তাত স্থাপন কৰিব পৰা নাই, তাত ফাণ্ডামেণ্টেল ৰাইটছটোৰ পৰা তেখেতসকলে ডিপ্ৰাইভ হৈ আছে, মিনিমাম ডেভেলপমেণ্ট তাত নাই, পঞ্চায়ত তাত নাই আৰু সেইকাৰণে আমি বহুত সময়ৰ পৰা তাত আন্দোলন কৰি আহিছোঁ। আৰু সেইখিনি সময়ছোৱাত আচৰিত কথা যে যোৱা 15 বছৰত WPT মিনিষ্টাৰ কেতিয়াবা প্ৰমীলা ৰাণী বাইদেউ হৈছে, কেতিয়াবা চন্দন ব্ৰহ্ম হৈছে আৰু সেইটো হাগ্ৰামা মহিলাৰীৰ দলৰে মানুহ, কিন্তু তেখেতসকলে কোনো এক কিঞ্চিতো তেখেতে কাম কৰা নাই, আজিলৈকে মাটি পাট্টা দিয়াৰ কাৰণে একো কৰা নাই। আৰু এই কথা আমি কংগ্ৰেছৰ লগতো পাতিছিলোঁ, এই কথা আমি BJPৰ লগতো পাতিছিলোঁ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাত যেতিয়া আমি গল্ডেন জুবলিত মাতি নিছিলোঁ, আমন্ত্ৰণ কৰি নিছিলোঁ চিফ গেষ্ট হিচাপে, তাত তেখেতে এনাউন্স কৰি আহিছে। আগৰ 2014 ইলেকশ্যনৰ আগত ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়াই ইলেকশ্যন খেলাৰ সময়ত তাত এনাউন্স কৰিছে, মই যদি জিকি যাম মই ফৰেষ্ট ডুৱেলাৰ্ছৰ কামটো কৰি দিম। 2016 ইলেকশ্যনত এনাউন্স কৰিছে আমি কৰি দিম, কিন্তু কোনো কৰা নাই। সেইকাৰণে আমি আলোচনা কৰি পেলাই আমি চিন্তা কৰিছিলোঁ যে আমি তাত কেণ্ডিডেট দিম, কিয়নো আমি কাৰো লগত যোৱাৰ কাৰণে কথা নাই, আমি যোনে হাৰিব, যোনে জিকিব। পিছত পৰৱৰ্তী সময়ত কি হ'ল, আজি আদিবাসীসকলে সেই সমষ্টিটো তেখেতসকলে ল'ব বিচাৰে আৰু আনপিনেদি গোৰ্খাসকলে সেই সমষ্টিটো ল'ব বিচাৰে। গতিকে আজি গোৰ্খাসকলৰ তাত কেণ্ডিডেট অসমত পোৱা নাই বুলি পেলাই হোপ হৈ আছে আৰু তেখেতসকলে আমাৰ লগত বহুত মানে ইণ্ডিভিজুৱেল আৰু অৰ্গেনাইজেশ্যনে কথা পাতিছে যে এই চিটটো গোৰ্খাৰ কাৰণে আপোনালোকে এৰি দিব লাগে। আনপিনেদি আদিবাসীসকলৰো কেণ্ডিডেট তাত উঠিছে, আদিবাসীসকলে কৈছে যে এই চিটটো আপোনালোকে এৰি দিব লাগে, আপোনালোকে কোকৰাঝাৰত খেলক, আপোনালোকে মংগলদৈত খেলক। তাৰপিছত আমি ডিচিশ্যন ল'লোঁ যে এই চিটটো আমি আদিবাসী আৰু গোৰ্খা দুইটা কমিউনিটিক সন্মান কৰি পেলাই কোনোবা কমিউনিটি ইয়াতে জিকক সেই বুলি পেলাই আমাৰ কেণ্ডিডেট আমি তাতে দিয়া নাই। ইয়াত কোনো টকা পইচাৰ কথা নাই, টকা পইচা লৈ পেলাই কাম কৰে হাগ্ৰামাইহে। আজি মংগলদৈৰ ক্ষেত্ৰতো একে, আমি 3বাৰকে BJPক জিকালোঁ, কিন্তু BJPয়ে আমাৰ কাৰণে না দিল্লীত না অসমত একো কাম কৰা নাই। তাত BJPৰ MP বিলাক জিকি যাই পেলাই তাত ডেভেলপমেণ্টৰ কামটো আমি ছেটিছফাইড হোৱা নাই, আনপিনে ইছ্যুৰ ওপৰত যিটো কাম কৰিব লাগে সেইটোৰ ওপৰত আমি ছেটিছফাইড নহয়। তেখেতসকলে মিনিমাম ৰেছপন্সটো তেখেতসকলে নিদিলে, সেইকাৰণে আমি প্ৰদীপ দৈমাৰীৰ লগতো আলোচনা এটা গতি নল'লে, হয়, কোনো গতি লোৱা নাই। সেইকাৰণে আমি প্ৰদীপ দৈমাৰী ডাঙৰীয়াক তাত কেণ্ডিডেট হিচাপে থিয় কৰাইছোঁ, কাৰণ আমি কাক ভোটটো দিম, আমিতো ভোট দিবৰ কাৰণে কিবা এটাতো লাগিব, কিয়নো আমাৰ ইছ্যু আছে, জ্বলন্ত ইছ্যু আছে। গতিকে আজি টকা পইচাৰ কথাটো হাগ্ৰামা ডাঙৰীয়াই পাতে। আপোনালোকে দেখিবলৈ পাইছে 2016ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত সবচে ফাৰ্ষ্ট তেখেতে কয় যে 1000 কৰোৰ লাগিব। আমি কৈ আছিলোঁ তাত এইমছ লাগিব, এইমছ মেডিকেল কলেজ, লোৱাৰ আছামত ভাল মেডিকেল এখন নাই, যে যিটো মানে এইমছটো ইয়াতে দিয়ক। চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমি বিচাৰি আছিলোঁ, আজিলৈকে হোৱা নাই। তাত কোনো চেণ্ট্ৰেলাইজড ইনষ্টিটিউশ্যনবিলাক তাত নাই যিবিলাক আমাক লাগে, ইণ্ডাষ্ট্ৰী এখন ভাল নাই। চ' সেইবিলাকো তেখেতৰ ডিমাণ্ড হ'ব পাৰিলেহেঁতেন, কিয়নো আজি BTSD অঞ্চলৰ ৰোৱাৰ অসমৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী কৰ্ম বিচাৰি পেলাই, যিসকলে আজি নিবনুৱা হৈ আছে, সেইসকলে কৰ্ম বিচাৰি পেলাই বাহিৰত যাব লগা হৈছে। তেখেতসকলে যাই পেলাই ক'ৰবাত চিকিউৰিটি গাৰ্ড কৰিব লগা হৈছে, ক'ৰবাত ইণ্ডাষ্ট্ৰীত হাজিৰা কৰিব লগা হৈছে। সেইসকলৰ কাৰণে তেখেতে এটা ইণ্ডাষ্ট্ৰী বিচাৰিব পাৰিলে হয়, ৰেল ইণ্ডাষ্ট্ৰী আনিব পাৰে তাত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যদি ক'লেহেঁতেন তেখেতে যে ৰেল ফেক্টৰী ইণ্ডাষ্ট্ৰী এটা আনি দিব পাৰিলেহেঁতেন, বহুত ইণ্ডাষ্ট্ৰী আনিব, সেইবিলাক তেখেতৰ ডিমাণ্ড নাই। তেখেতৰ অকল পইচা, তেখেতে দিল্লীৰ পৰা কংগ্ৰেছ চৰকাৰে থাক, BJPয়ে থাক, অকল পইচা বিচাৰে আৰু তলৰ মানুহবিলাককো পইচা দি কিনিব বিচাৰে। আজি বহুত জনগোষ্ঠী আমাৰ আগত কৈছে, জনগোষ্ঠীবিলাকৰ খুব হৈছে যে আমাক জনগোষ্ঠী হিচাপে BPF বা হাগ্ৰামা মহিলাৰী একো দিয়া নাই, খালি কোনোবা এজন নেতাক মাহাজন কৰিছে, টকা পইচা দিকে ঠুকাঠুকুলি দিছে, বিজনেছ দিছে, সেই কামটো কৰিছে। ইয়াৰ বাহিৰে জনগোষ্ঠী হিচাপে আগুৱাই নিয়াৰ কাৰণে কোনো এটা জনগোষ্ঠীৰ কাম কৰা নাই, ইভেন বড়ো জনগোষ্ঠীৰ। আজি তেখেতসকলে বহুত ক'ব পাৰে যে আমি এইটো কৈছোঁ। কিন্তু এইখিনি আপোনাক ক'ব বিচাৰিছোঁ যে তেখেতে আন এক অভিযোগ কৰিছে যে আপোনালোকে আচলতে বড়ো মুভমেণ্টটো যি গতিত লৈ গৈ আছে, পৃথক বড়োলেণ্ডৰ দাবীৰ সমৰ্থন যি মুভমেণ্টটো আপোনালোকে লৈ গৈ আছে, তাৰ জৰিয়তে আচলতে আপোনালোকে জনসাধাৰণক প্ৰতাৰিত কৰিছে বুলি তেখেতে ক'ব বিচাৰে। আমি আন এটা মন্তব্য হাগ্ৰামা মহিলাই দেখুৱাই ল'ব বিচাৰিছোঁ। বড়োলেণ্ডৰ দাবীটো মিছা, মেমৰেণ্ডাম বেলেগকৈ দিয়া আছে, এইটো আমাৰ প্ৰমাণ আছে। আমি এতিয়া নকওঁ,
বড়োলেণ্ডৰ নামত আন্দোলন কৰি আছে মেমৰেণ্ডাম বেলেগ দি আছে আপোনালোক কাৰ পৰা কিমান পইচা এফচি পৃথক বড়োলেণ্ডৰ দাবী লৈ মানে হেৰি কৰে বড়োলেণ্ড দাবীটো মিছা মেমৰেণ্ডাম বেলেগকে দিয়া আছে এইটো আমাৰ প্ৰমাণ আছে আমি এতিয়া নকওঁ বড়োলেণ্ডৰ নামত আন্দোলন কৰি আছে মেমৰেণ্ডাম বেলেগ দি আছে আপোনালোক দাবীটো নাই বুলিয়ে তেখেতে কৈ দিছে একচুৱেলি তেখেতৰ কথাটো হয় কি বড়ো ভোটটো লৈ পেলাই তেখেতে শংকিত হৈছে ইফালে তেখেতে অনাবৰৰ কাৰণে বহুত কথা ক'লে মাজতে আপোনালোকৰ টিভিবিলাকতে আমি দেখিবলৈ পাইছিলোঁ এটা মিটিঙত যাই হাগ্ৰামা মহিলাই ডাঙৰীয়াই ইণ্টাৰভিউ দিছিলে আৰু ইণ্টাৰভিউত কৈছিলে যে দিল্লীত গৈ পেলাই ভাষণত দিছিলে দিল্লীত গৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা NDFB দিল্লীৰ লগত কি কথা পাতে তাত লাল চাহ খুৱাব লাগে না বিস্কুট খুৱাব লাগে সেইটো মানে হোম মিনিষ্ট্ৰী প্ৰাইম মিনিষ্ট্ৰী অফিচক হাগ্ৰামা মহিলাৰীক বোলে খুদে তাৰ অফিচে আৰু সেইটো তেখেতেহে কৈ পঠায় যে আমাক দিল্লীত লাল চাহ খুৱাব লাগে না বিস্কুট চাহ খুৱাব লাগে গতিকে তেখেতৰ যিবিলাক কথা ইমানে মানে লাইটলি তেখেতে কথাবিলাক কৈ আছে ইমান তুলুঙা কৰি আছে এটা এই সংগ্ৰামটো আমি আৰম্ভ কৰা সংগ্ৰাম নহয় আজিৰ পৰা 30 বছৰ আগত উপেন ব্ৰহ্মই আৰম্ভ কৰা সংগ্ৰাম এই একে সংগ্ৰামতে তেখেতো জড়িত হৈছিলে তেখেতে বন্দুক লৈ সংগ্ৰাম কৰিছিলে সংগ্ৰাম কৰি পেলাই তেখেতো একদিন গভৰ্ণমেণ্টৰ লগত বহি পেলাই আলোচনা কৰি সমস্যা সমাধান কৰা নাই বাৰম্বাৰ আলোচনা কৰিব লগা হৈছে 99ত চিজফায়াৰ হৈছে 2003 হে একৰ্ড হৈছে গতিকে এই 4 বছৰ আলোচনা কৰিব লগা হৈছে সেইখিনি সময়ত কি তেখেতে ভুৱা কথাবিলাক পাতি আছিল নেকি এটা নেগোচিয়েশ্যন যাব লাগিলেতো কথা পাতিবই লাগিব আৰু আমাৰ এতিয়া হিটো এটা সিস্টেম এটা ইণ্ডিয়ান ডেমক্ৰেচিত এটা হল বিউৰোক্ৰেসি আছে এটা হল পলিটিক্স আছে পলিটিশিয়ান বিলাকৰ লগত কথা পাতিব লাগে বিউৰোক্ৰেসিৰ লগত কথা পাতিব লাগে সেই কথা বাৰ্তাবিলাক চলি আছে সেই কথাবিলাক তেখেতৰ হৈছে কি কথাটো আমি যে কিবা এটা কৰিছো হিটো মানে কৰা নাই বুলি তেখেতে ৰাইজক দেখাব লাগে তেতিয়া বড়ো ভোটখিনি তেখেতে পাব বড়ো ভোটটো লৈ সংকিত হৈছে কিয়নো বড়ো ৰাইজক তেখেতে একো কৰি দিব পৰা নাই আজি অলপ আগতে মই খৰি বিক্ৰী কৰাৰ কথা কৈ আছিলো আনপিনেদি বড়োত বহুত বড়ো মহিলা মদ বিক্ৰী কৰি খাব লগা হৈছে মদ বিক্ৰী কৰি খাব লগা হৈছে কাপোৰ কানি বিক্ৰী কৰিছে হিটো বেলেগ কথা সবজি বিক্ৰী কৰিছে মাছ বিক্ৰী কৰিছে হিটো বেলেগ কথা আৰু আনপিনেদি বিটিসি গঠন হোৱাৰ পিছত এতিয়া আপুনি ৰাস্তা ঘাটত বহুত যেতিয়া কনষ্ট্ৰাকচনৰ কাম কৰি আছে আমি দেখা পাব বহুত বড়ো মহিলা ক্ৰেছাৰ মেচিনত হাজিৰা কৰি আছে বহুত বড়ো মহিলা ৰাস্তাত মানে লেবাৰৰ কাম কৰি আছে এইবিলাক অৰ্থনীতিভাৱে তেখেতে একিঞ্চিত কিবা এটা আঁচনি ল'ব পৰা নাই বিটিসিটো আঁচনি নামত একোই নাই অকল সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি স্টেট গভৰ্ণমেণ্টৰ আঁচনিক লৈ পেলাই তেখেতে দুন্দৰা পিটি থাকে আৰু নিজাববীয়াকে একো আঁচনি তেখেতে ল'ব নোৱাৰে কিয়নো তেখেতৰ চিন্তাটো ইফালে ঢুকি নাপায় আৰু বেপাৰী বুলি যাক কৈছে তেখেতে একমাত্ৰ বেপাৰী কৰি থাকে আৰু তেখেতে কন্ট্ৰাক্টৰী ৰাজ চলাইছে বিটিসিত প্ৰশাসন বুলি একো নাই সব কন্ট্ৰাক্টৰী ৰাজ যেনে আপুনি এতিয়া ৰিসেন্টলি তেখেতসকলে 100 কোটি টকা পাইছে ত্ৰিপুৰা ইলেকশ্যনৰ আগত সেই 100 কোটি টকাৰ 100 কোটি টকাই সাপ্লাই দিছে তেখেতে আৰু যিবিলাক মস্কিটো নেট যেটো মানে মস্কিটো নেট মানে আমাক দিয়ে চৰকাৰে সাপ্লাই আজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফ্ৰী মস্কিটো নেট দি আছে ঔষধ পাতি ফ্ৰী দি আছে তেখেতসকলে সেই মস্কিটো নেটটো আকৌ সাপ্লাই দিয়ে সাপ্লাই দিছে হিটো নলয় গভৰ্ণমেণ্টটো সাপ্লাই দি পেলাই পইচা ল'ব বহুত স্প্ৰে মেচিন দিছে কৰোৰ টাকাৰ স্প্ৰে মেচিন কিন্তু হৈৰাছ খেতি পথাৰত খেতিয়ে নাই এতিয়া স্প্ৰে মেচিনটো কি কৰিব মানে হাজাৰ স্প্ৰে মেচিন বিক্ৰী কৰি খাইছে সো এতিয়া কথাটো হৈছে কি যে তেখেতে অকল পইচাৰ কাৰণে কাম কৰিছে আৰু বহুত অগাধ সম্পত্তি বনাইছে হিবিলাক ক'বলৈ বেয়া লাগে কাৰবা মানে সম্পত্তি বনাইছে কিন্তু আমি উপায় নাই তেখেতে পাব্লিক ৰিপ্ৰেজেন্টেটিভ হয় আৰু 32 লক্ষ মানুহৰ তেখেতে এজন নেতা হয় তেখেতে এই 32 লক্ষ মানুহৰ বৰ্তমান আৰু ভৱিষ্যত তেখেতৰ ওপৰত নিৰ্ভৰ কৰে নিশ্চয় আমি কথা পাতিম কিন্তু এইখিনি লৈ লৈছো খন্তেক বাণিজ্য বিৰতি পিছত পুনৰ উভতি আহিম আসাম টকছৰ এই বিশেষ অনুষ্ঠান ৰাইজে ৰজাৰ মাজলৈ